জয় মা চামুণ্ডা 6 ফেব্ৰুৱাৰী 2025 গুৰুবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছো আজি হৈছে মাঘ মাহৰ শুক্ল পক্ষৰ নৱমী তিথি আৰু আজি 7:30 গধূলিলৈকে থাকিব কৃতিকা নক্ষত্ৰ আৰু তাৰ পিছত পৰিব ৰোহিণী নক্ষত্ৰ আজি বালককৰণ থাকিব ক্ৰম ৰূপে আৰু তাৰ পিছত কৌলককৰণ থাকিব আৰু যোগ থাকিব ব্ৰহ্মযোগ আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি হ'ব বৃষ ৰাশি আৰু আজি দিনটোত অভিজিত মুহূৰ্তটো থাকিব 12:13 দুপৰীয়াৰ পৰা 12:57 দুপৰীয়ালৈকে আৰু আজি দিনটোত ৰাহু কালটো থাকিব 1:57 দুপৰীয়াৰ পৰা 3:19 আবেলিলৈকে আৰু আজি দিনটোত দিশফুলটো থাকিব দক্ষিণ দিশত আৰু আজি যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়াৰ যোগ হ'ব পতি হিতা যোগটো ভাল যোগ এতিয়া আহকচোন আমি মেঘৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম লাষ্টত আমি গোটেই দিনটোৰ কাৰণে এটা মহা উপায় দিম আৰু প্ৰত্যেকটো ৰাশিৰ ফল কৈ পেলাই তাৰ আমি লাকি নাম্বাৰটো এড কৰি দিম প্ৰত্যেক ৰাশিৰে আপোনালোকে জানি ল'ব পাৰিব লাকি নাম্বাৰটো মেঘৰ কাৰণে কেনেকুৱা কি কথা প্ৰথমতে আমি মেঘৰ কাৰণে চাই লওঁ মেঘৰ কাৰণে স্বাস্থ্যৰ ক্ষেত্ৰত একদম বেয়া স্বাস্থ্য আপোনালোকে ভালকে চাব লাগিব স্বাস্থ্যৰ প্ৰতি যদি আপোনালোকে ইগনোৰ কৰে তেতিয়াহ'লে আপোনালোকৰ নিজৰ ক্ষতি হ'ব ধন সম্পত্তিৰ দিশত আপোনালোকৰ ভাল মনোমোতাবিক হ'ব দিনটো যেনেকৈ আপোনালোকে পৰিকল্পনা কৰিছে ধন সম্পত্তিৰ দৃষ্টিৰ পৰা আপোনালোকৰ তেনেকৈ পাৰ হ'ব যেন দেখা গৈছে পাৰিবাৰিক দৃষ্টিত আপোনালোকৰ বৰ এটা ঠিক নহয় ক্লেশ কাজিয়া বা ইটো সিটো এনে ধৰকচোন ঘৰ এখনত একেলগে থাকিলে বহুত কথা হৈ থাকে সৰু সুৰা কথাতে বহুতৰ লগালগি চলি থাকে গতিকে তেনেকুৱাবিলাক কথাৰ পৰা বাচিবলৈ আপোনালোকে বাণীত নিয়ন্ত্ৰণ কৰিব সৰু সৰু বস্তুবিলাক ইগনোৰ কৰিব তাতকৈ আৰু ভাল উপায় নাই প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত আপোনালোকৰ ভাল প্ৰেমৰ যদি প্ৰস্তাৱ দিয়ে আপোনালোকৰ মানে 50-50 চান্স প্ৰেমৰ যদি প্ৰস্তাৱ দিয়ে তেতিয়াহ'লে ইয়েছো ক'ব পাৰে ইয়েছৰো সম্ভাৱনা দেখুৱাইছে নৰো সম্ভাৱনা দেখুৱাইছে আৰু আপোনালোকে যদি ভালকে থাকে বেছি যদি মানে ধৰক এগ্ৰেছিভ নহয় বা বেছি যদি হাঁহি উঠা বা ফূৰ্তিবাজ বেছি নহয় আপোনালোকে যদি নৰ্মেলি থাকে মানে কেতিয়াবা কেতিয়াবা বেছি ফূৰ্তি কৰোঁতেনো মানুহৰ ৰিলেশ্যন বেয়া হয় বেছি কিবা এটা ভাল লগা হাঁহি উঠা ক'বলৈ যাওঁতেনো ৰিলেশ্যন বেয়া হয় আৰু বেছি এগ্ৰেছিভ মুডত থাকিলেও ৰিলেশ্যন বেয়া হয় দুইটা মেইনটেইন কৰি চলিলে ভালেৰে গুচি যাব বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত আজি ভাল নহয় মনোমোতাবিক নহ'ব গতিকে সেলস মাৰ্কেটিং যিসকলে বেপাৰৰ লগত লাগি আছে তেওঁলোকৰ কাৰণে বিশেষ এটা শুভ বুলি আজি দিনটো ক'ব নোৱাৰিম বিবাহৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম দেখা গৈছে মধ্যমে থাকিব বাণীত সংযম কৰিলে ভালকে গুচি যাব মেঘৰ কাৰণে লাকি নাম্বাৰ হৈছে 4 নম্বৰ এতিয়া আহিব বৃষ ৰাশিৰ কাৰণেও স্বাস্থ্যৰ ফালে ভাল নহয় আপোনালোকে ডিঙি চিঙি বিষ এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক বেছি হ'ব পাৰে সাৱধান আপোনালোকে হ'ব লাগিব আৰু ধন সম্পত্তিৰ দিশত আপোনালোকৰ মধ্যম দেখুৱাইছে বহুত বেছি ভালো নহয় বহুত বেছি বেয়াও নহয় নৰ্মেলে থাকিব আপোনালোকৰ পাৰিবাৰিক দিশত আপোনালোকৰ বেয়া দেখুৱাইছে ক্লেশ কাজিয়া হ'ব পাৰে বা আপোনালোকে নভবা নিচিন্তা কিবা কাৰ্য সংঘটিত আজি দিনটোত হ'ব পাৰে প্ৰেমৰ ক্ষেত্ৰত বহুত ভাল আপোনালোকে যেনেকৈ পৰিকল্পনা কৰিছে যেনেকৈ ভাবিছে যেনেকৈ বুজাবলৈ বিচাৰিছে তেনেকৈ হয়তো দিনটো পাৰ হ'ব পাৰে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত বেয়া আপোনালোকৰ মনোমোতাবিক নহ'ব বেপাৰত আপোনালোকে নিৰাশ হ'ব লগা হ'ব পাৰে সেলস আপোনালোকৰ বহুত মানে একেবাৰে নাই বুলি ক'ব পাৰি দিনটো তেনেকুৱাও হ'ব পাৰে বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ ভাল বিবাহৰ মানে যিটো দাম্পত্য সুখ আপোনালোকে সম্পূৰ্ণ পোৱাটো দেখা গৈছে বৃষ ৰাশিৰ কাৰণে ভাগ্যাংক বা লাকি নাম্বাৰ হ'ব 3 নম্বৰ এতিয়া আহিব মিথুন ৰাশিৰ কাৰণে স্বাস্থ্যৰ ক্ষেত্ৰত একদম মানে ভাল বুলি তেনেকুৱা ক'ব নোৱাৰি অলপ ধৰক আপোনালোকে লাগিব মানে এনেকুৱা নহয় যে স্বাস্থ্যটো দিনটো বেয়া হৈ থাকিব আপোনালোকে লাগিব তাৰ কাৰণে অকণমান গুৰুত্ব দিব লাগিব তাৰ কাৰণে অকণমান কষ্ট মানে কৰিব লাগিব ডাঙৰ একো বেমাৰ নহ'লেও ধৰক এনেকুৱা এটা বস্তু হ'ল যিটো নেকি ঘৰেলৈ উপচাৰ কৰি আপোনালোকে ভাল কৰিব পাৰে সেইটো আপোনালোকক কৰিবলৈ মন নোযোৱা হ'ব পাৰে বা কৰোঁতে টাইম লাগে সেইবিলাক হিচাপ কিতাপ কাম যেন বহুতে ভাবে গতিকে তেনেকুৱাবিলাক আপোনালোকে অকণমান খেয়াল কৰিব লাগিব অকণমান কষ্ট কৰি হ'লেও ধৰক হালধি এটা তুলসী এটা খুন্দি খোৱাটো সেইটো মানুহে কষ্ট বুলি ভাবে কিন্তু কৰিলে যে ঘৰতে কিছুমান বেমাৰৰ পৰা উপশম পোৱা যায় সেইটো মানুহে কম ভাবে মানে বেমাৰটো হ'লে কষ্ট ঠিকেই পায় কিন্তু কামটো কৰিবলৈ বেয়া পায় দৰৱেকে খাব লাগিলে বেয়া মেডিচিনবিলাকে খাব কিন্তু সেইখিনিকে কৰিবলৈ বেয়া পায় তো সেইটো ক্ষেত্ৰত অকণমান গুৰুত্ব দিলে আপোনালোকে স্বাস্থ্যটো ভালেৰে পাৰ কৰিব পাৰিব ধনৰ দিশত আপোনালোকৰো বেয়া মানে মাথাত অকল ধনৰ কাৰণে হয়তো দিনটো টেনশ্যন চলি থাকিব পাৰে পাৰিবাৰিক দিশত আপোনালোকৰ মধ্যম নৰ্মেল যাব একো বিশেষ একো ভালচল আপোনালোকৰ নাই দেখুৱাই প্ৰেমৰ ক্ষেত্ৰতো মধ্যম যাব আপোনালোকৰ কাৰণে বেপাৰ বাণিজ্য আৰু দাম্পত্য সুখ এইকেইটাটো মধ্যম দেখা গৈছে আপোনালোকৰ কাৰণে লাকি নম্বৰটো হ'ব 1 নম্বৰ এতিয়া আহিব কি কাৰণে স্বাস্থ্যৰ দিশত ভাল দেখুৱাইছে আৰু ধন সম্পত্তিৰ দিশত আপোনালোকৰ ভাল নাই দেখুৱা
অশুভতা আহিব পাৰে মানে ধন সম্পত্তিৰ দিশত আপোনালোকৰ টেনচন বনি থাকিব পাৰে পাৰিবাৰিক ক্ষেত্ৰত মানে বাকিবিলাক ৰিলেচনৰ লগত আপোনালোকৰ ভাল দেখুৱাইছে আৰু প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰতো আজি আপোনালোকৰ মনৰ পছন্দৰ হ'ব দিনটো মনৰ পছন্দৰকে পাৰ হ'ব বেপাৰ বাণিজ্যত মধ্যম স্থিতি থাকিব আৰু আপোনালোকৰ বৈবাহিক সুখত ভাল একদম দাম্পত্য সুখ আপোনালোকে লাভ কৰিব পাৰিব আপোনালোকৰ ভাগ্যাংকটো বা লাকি নম্বৰটো হৈছে 5 নম্বৰ এতিয়া আহিব সিংহ ৰাশিৰ কাৰণে সিংহ ৰাশিৰ স্বাস্থ্যৰ পক্ষে মধ্যম থাকিব আৰু ধন আদিৰ দিশত একেবাৰে বেয়া ধনক লৈ আপোনালোকৰ চিন্তা টেনচন হৈ থাকিব পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ খুব শুভ দেখুৱাইছে বিভিন্ন ধৰণৰ আমাৰ আশেপাশে বা আমাৰ ঘৰতে ৰিলেশনশিপ বহুত থাকে এটা নহয় নহয় বিয়া পাতা বুলি ক'লে ৰিলেশন বহুত ধৰণৰ হ'ব পাৰে সেইবিলাকৰ দিশত ভাল প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত মানে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম দেখুৱাইছে আৰু আপোনালোকৰ বেপাৰৰ ক্ষেত্ৰত ভাল মনোমোতাবিক দেখুৱাইছে যেনেকৈ বিচাৰিছে যেনেকৈ পৰিকল্পনা কৰিছে তেনেকুৱাই দেখুৱাইছে আৰু বিবাহৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম সুখ দেখুৱাইছে আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ এতিয়া আহিব কন্যা ৰাশিৰ কাৰণে কন্যা ৰাশিৰ কাৰণে প্ৰথম আহিব স্বাস্থ্যটো আপোনালোকৰ মধ্যমীয়া থাকিব বহুত ভাল বুলিও ক'ব নোৱাৰি বহুত একেবাৰে বেয়া বুলিও ক'ব নোৱাৰি ধন সম্পত্তিৰ দিশটো মধ্যম যাব পাৰিবাৰিক দিশটো বহুত মজবুত দেখুৱাইছে লগতে আপোনালোকৰ প্ৰেম বেপাৰ বাণিজ্য আৰু বৈবাহিক সুখ মানে দাম্পত্য সুখটো খুব মজবুত দেখুৱাইছে আপোনালোকৰ মনটো সেই গোটেই কেইটা সাইডৰ পৰা উৎফুল্লিত হৈ থাকিব আপোনালোকৰ ভাগ্যাংকটো হৈছে 2 নম্বৰ এতিয়া আহিব তুলা ৰাশিৰ কাৰণে তুলা ৰাশিৰ স্বাস্থ্য মধ্যম থাকিব ধনৰ দিশটো পুৰা মজবুত দেখুৱাইছে পাৰিবাৰিক দিশটো আপোনালোকৰ কাৰণে খুব ধুনিয়া সুন্দৰ দেখুৱাইছে পাৰিবাৰিক দিশত আপোনালোকৰ হাঁহি ফূৰ্তি এইবিলাক বৃদ্ধি হ'ব প্ৰেমৰ ক্ষেত্ৰত একদম মানে নভবা নিচিন্তা কিবা এটা ক্লেশ আহিব পাৰে ভাল বৰকে নাই দেখুৱা বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ মনোমোতাবিক দেখুৱাইছে বৈবাহিক সুখত আপোনালোকৰ ক্লেশ দেখুৱাইছে বা সুখত কমি দেখুৱাইছে আপোনালোকৰ কাৰণে ভাগ্যাংকটো দেখুৱাইছে 4 নম্বৰ এতিয়া আহিব বৃশ্চিক ৰাশিৰ কাৰণে স্বাস্থ্যৰ ক্ষেত্ৰটো খুব মজবুত দেখুৱাইছে বেপাৰ বাণিজ্য আৰু ধন সম্পত্তি এই দুটা দিশে আপোনালোকৰ খুব মজবুত দেখুৱাইছে পাৰিবাৰিক দিশটো অকণমান দুৰ্বল দেখুৱাইছে আৰু প্ৰেমৰ দিশটো আপোনালোকৰ মজবুত দেখুৱাইছে ওভাৰঅল আপোনালোকৰ আজিৰ দিনটো মজবুত বুলিয়ে ক'ব পাৰি এতিয়া আহিব বৃশ্চিক ৰাশিৰ কাৰণে আপোনাৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ এতিয়া আহিব ধনু ৰাশিৰ কাৰণে স্বাস্থ্য মধ্যম থাকিব ধনৰ ক্ষেত্ৰত আপোনালোকৰ খুব মজবুত স্থিতি দেখুৱাইছে পাৰিবাৰিক ক্ষেত্ৰতো একেবাৰে বেয়া ক্লেশ কাজিয়া আপোনালোকৰ পৰিপূৰ্ণ হ'ব পাৰে আজিৰ দিনটোত প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে ভবামতে নাই দেখুৱা একদম বেয়া দেখুৱাইছে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত কিন্তু আপোনালোকৰ সেই একে বেপাৰ বাণিজ্য বৈবাহিক সুখ আৰু প্ৰেম এই গোটেই কেইটাতে আপোনালোকৰ আজি অশুভ দেখুৱাইছে বিশেষ এটা আপোনালোকে শুভতা বা মন প্ৰফুল্লকে থাকিব পৰা একো সিচুৱেচন আজি দিনটোত নাই দেখুৱা এতিয়া ধনু ৰাশিৰ যেটো ভাগ্যাংক হ'ব হেতু হ'ব 3 নম্বৰ আৰু এতিয়া আহিব মকৰ ৰাশিৰ কাৰণে স্বাস্থ্য ক্ষেত্ৰত স্থিতি মজবুত থাকিব ধনৰ ক্ষেত্ৰত মানে একেবাৰে চিন্তাজনক দেখুৱাইছে টেনচন ধনৰ কাৰণে হ'ব আৰু কৰবাত নিবেশ কৰিবলৈ পইচা আপোনালোকৰ ফচিব পাৰে তাৰ কাৰণেও আপোনালোকৰ টেনচন হ'ব পাৰে পাৰিবাৰিক ক্ষেত্ৰত কিন্তু আপোনালোকৰ ভাল দেখুৱাইছে স্থিতি মজবুত দেখুৱাইছে লগতে আপোনালোকৰ প্ৰেম সম্পৰ্ক বেপাৰ বাণিজ্য আৰু দাম্পত্য সুখ এইকেইটাত আপোনালোকৰ মজবুত দেখুৱাইছে মকৰ ৰাশিৰ কাৰণে যেটো ভাগ্যাংক হ'ব হেতু হ'ব 3 নম্বৰ এতিয়া আহিব কুম্ভ ৰাশিৰ কাৰণে স্বাস্থ্য ক্ষেত্ৰটো মজবুত থাকিব ধন সম্পত্তিৰ দিশটো আজি আপোনাৰ কাৰণে ভাল নহব মজবুত নহব পাৰিবাৰিক দিশটো আপোনালোকৰ কাৰণে মধ্যম দেখুৱাইছে বিশেষ ভালো নহয় বিশেষ বেয়াও নহয় প্ৰেমৰ ক্ষেত্ৰটো আপোনালোকৰ কাৰণে মজবুত দেখুৱাইছে প্ৰেমত নতুনত্ব আজি কিবা এটা আহিব পাৰে লগতে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত ভবামতে আপোনালোকে ফল আজি দিনটোত নেপাব বৈবাহিক সুখটো আপোনালোকে ভালকে উপভোগ কৰিব পাৰিব কুম্ভ ৰাশিৰ কাৰণে লাকি নম্বৰটো হ'ব 9 নম্বৰ এতিয়া আহিব মীন ৰাশিৰ কাৰণে স্বাস্থ্য সম্বন্ধীয় যিখিনি কথা থাকে সেইখিনি আপোনালোকৰ অকণমান চিন্তাজনক হ'ব স্বাস্থ্য আপোনালোকৰ বহুত ভাল নাথাকিব পাৰে ধন সম্পত্তিৰ দিশত বা সেইবিলাকৰ মেনেজমেন্টৰ ক্ষেত্ৰত আপোনালোকৰ ভাল দেখুৱাইছে লগতে আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰত বৈবাহিক ক্ষেত্ৰত আৰু আপোনালোকৰ প্ৰেম সম্পৰ্ক আৰু বেপাৰ বাণিজ্য গোটেই কিটাতে আপোনালোকৰ ভাল দেখুৱাইছে খালি স্বাস্থ্যটোহে আপোনালোকৰ আজি ভাল নাই দেখুৱা আপোনালোকৰ কাৰণে যেটো লাকি নম্বৰ হেতু হৈছে 7 নম্বৰ এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰিম যেটো মহা উপায় আপোনালোকক গোটেই দিনটোৰ জটিলতাসমূহৰ পৰা উলিয়াই আনিব পাৰিব
আজি আপোনালোকে যিকোনো এটা মন্দিৰত যাব, হেতু লাগিলে শিৱ মন্দিৰ হওক, হেতু লাগিলে গণেশ মন্দিৰ হওক, যি মন্দিৰ নহওক আপোনালোকে যাব পাৰে। তাত গৈ পেলাই আপোনালোকে দুৰ্গা চালিচাখন যে দুৰ্গা চালিচাখন আপোনালোকে এগছ ঘিউ চাকি জ্বলাই 7 বাৰ আপোনালোকে পাঠ কৰিব। 7 বাৰ পাঠ কৰিলে ৰাতিপুৱা যদি 10:30 বজাৰ ভিতৰত এইটো ৰিমেডি আপোনালোকে কৰি দিয়ে, তেতিয়াহ'লে দিনটোৰ জটিলতাসমূহ আপোনালোকৰ কাৰণে নাশ হৈ পৰিব। আপোনালোকৰ গোটেই দিনটো মংগলময় হওক তাৰে কামনাৰে মই ভিডিঅ'টো সমাপ্তি কৰিছো। ধন্যবাদ।